আপুনি এইবোৰ কথা এতিয়াই কাকো জানিব নিদিব ইমান বছৰৰ পুৰণি কেছ এটা কোনোবাই কিয় ৰিঅপেন কৰিব খুজিছে সেইটো আমিও নেজানো কিন্তু দাদা ক'ৰবাত লাগিল নেকি নাই নাই ঠিক ঠিক আছে জন হা কি হ'ল মনোযোগ ক'ত তোৰ প্ৰেছাৰ বাঢ়িছে নেকি নাই সেইবোৰ একো নহয় হঠাৎ কেনেকৈ ভাগ্য ভাল ডাঙৰ বিপদ এটাৰ পৰা বাচি গ'লো তাকেইতো তই ৰুণৰ ৰিজাল্টটোৰ কাৰণে বেছি টেনশ্যন লৈ থকা যেন লাগিছে হা অঁ তই ঠিকেই কৈছ এই জুনজুনিজনী ক'তো ইমান সময়ৰ পৰা দেখোন তাই গায়বে হৈ আছে জানো কি হৈছে আজি তাই অথনি দেখিছিলো মুখ ফুলে বাৰান্দাতে বহি আছে তুমিয়ে চাগে তাইক কিবা কথাত গালি পাৰিছিলা একেবাৰে ভনীয়েকৰ উকিলজনী ওলাইছে জেৰা কৰিছে তাই আছে চাগে কৰবাত চুকে কোণে বহি তাৰমানে তুমি তাইক সঁচাকে গালি পাৰিছা অ মা তুমিতো জানাই তাই কিমান চেঞ্চিটিভ তুমিনো তাইক কিয় এনেকে গালি পাৰি থাকা মই কিন্তু এইবিলাক একদম ভাল নাপাওঁ অথনি গোসাঁই ঘৰত প্ৰাৰ্থনা কৰি আছিল তই যাতে এন্ট্ৰেন্সত চিট নাপাও ভগৱানক কাকতি মিনতি কৰি আছিল তই যাতে পৰীক্ষাত ফেইল কৰ কিয় হাঁহিব আহিছ ভাগ্য ভাল তাইক যে মই গৰু পিটন নিদিলো মা তুমিও যে নহয় তাইনো কি বুজি পোৱা হৈছে এইবোৰ জুনজুনি জুনজুনি আই জুনজুনি ক'ত আছ তই মোৰ লগত লুকা ভাকু খেলিছ নেকি খেলিছ যদি কুকু বুলি ক আকৌ নকওঁ মই তোক বেয়া পাইছো অ কিন্তু তইতো মোক বেয়া পাইছ বুলি মই গমেই নাপাওঁ মই তোৰ লগত কথা নাপাতো ঠিক আছে বাৰু নেলাগে পাতিব কিন্তু তই যদি মোক নক তই মোক কিয় বেয়া পাইছ মইতো কাৰণটো গমেই নাপাম তই মোক এৰি থৈ গুচি যাবি মোৰ লগত কোনে খেলিব মোক সাধু কথা কোনে শুনাব মায়ে গালি পাৰিলে কোনে বচাব দেউতাই দেখোন দিনটো স্কুল আৰু টিউচনতে বিজি হৈ থাকে কথা তাৰ মানে গম্ভীৰ হয়তো পিছে এই কথাটো দেখোন মই ভবাই নাছিলো কিয় ভবা নাছিলি কাৰণ মই ভাবিছিলো যে তোকো মই মোৰ লগত লৈয়ে যাম কি সঁচা কৈছ বা হয়তো মায়ে তোৰ নাম জুনজুনি কিয় ৰাখিছিলে জাননে নাজানো যাতে আমাৰ দুজনীৰে নাম দুটা মায়ে একে উশাহতে ক'ব পাৰে ৰুণজুন গতিকে ৰুণজুলৈকে যায় জুনটো তালৈকে যাব লাগিবই মানে মানে তইতো মোৰ লগতে গৈ আছ কি সঁচা কৈছ বা তেন্তে মই মোৰ কাপোৰখিনি পেক কৰি লওঁগৈ আৰে তই এতিয়ালৈ পেক কৰাই নাই নেকি যা যা জলদি যা নহ'লে আমাৰ ট্ৰেইনখন মিছ হৈ যাব ঠিক আছে তোৰ লগত কোনোবাই ধেমালি কৰিছে ৰঞ্জন 11-12 বছৰ পুৰণি কথা এটা লৈ মনে সজা কাহিনী এটা বনাই কোনোবাই চাগে তোৰ পৰা টকা পইচা কিবা ঘটিব খুজিছে
নাজানো কিন্তু ফোনটো অহাৰ পৰা মই বৰ অশান্তিত আছো যদি কেনেবাকৈ কথাটো সঁচা হয় নহয় অ' এয়া কেতিয়াও হ'ব নোৱাৰে এইটো কেনেকৈ সম্ভৱ হ'ব তই নিজেই কচোন বাৰু কথাবোৰ অকল তোৰ আৰু মোৰ মাজতে ৰাখিবি মই চাগে তোক কথাবোৰ ক'বই নালাগিছিল এতিয়া কথাবোৰ কৈ তোকো চাগে মই বিপদৰ মাজলৈহে লৈ গৈ আছো ৰঞ্জন কথাবোৰ তই বহুত বেছিকৈ ভাবিছ মোৰ একো নহয় আৰু তোৰো মই একো হ'বলৈ নিদিওঁ ব'ল ব'ল এতিয়া ঘৰলৈ ব'ল হা ঘৰলৈ আমাৰ ছোৱালী ইঞ্জিনিয়াৰ হ'ল বহুতক খবৰটো নিদিয় জানো ইছৰাম হয় দেই ইমান ভাল খবৰটো মই এতিয়ালৈকে ঘৰত দিয়াই নাই ব'ল 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 দাদা আমাৰ কিমান হ'ল ব'ল ঐ ধৰ ৰচোন হা তই আকৌ ঘৰত গৈ গোটেই কথাবোৰ কৈ নিদিবি হ'ব দে জানো মই তই মোক শিকাব নালাগে নহয় মই সেই ফোন কলটোৰ কথা কৈছো ভিতৰত কৈ নিদিবি কি তই মানুহটো কেতিয়াবা বৈদ্য কামোৰ হৈ পৰ এই বৌ অৰুণ ক'ত আছ তহঁত বৌ ধন্দা বৌ আজি ৰাতি কিন্তু বিৰাট পাৰ্টি হ'ব লাগিব মই আহোঁতে ৰাজুক হাঁহ এযোৰ দি যাবলৈ কৈয়ে আহিছো তাৰমানে ৰিজাল্ট দিলে দিলে মানে গহপুৰ হিলি যোৱাকৈ ৰিজাল্ট কৰিছে আমাৰ ৰুণে ৰঞ্জনেতো আজি চেণ্টাৰত চাহ মিঠাই খুৱাই তত পোৱা নাই আপুনি যদি আগতীয়াকৈ খবৰটো পাইছিল মোক ফোন কৰি নকলে কিয় মই কিমান টেনশ্যনত আছিলো আপুনি জানেনে তুমিও যে কথা কোৱা আৰু বৌ ইমান এটা ডাঙৰ খবৰ এই সাধাৰণ ফোনটোত দিব পাৰি নেকি বাৰু কোৱাচোন দেতা মোৰ ৰেংক কিমান 87 মান হ'ব মুঠতে 100ৰ ভিতৰতে হা I'm so proud of you কৈছিলো নহয় তোৰ নামটো টপ 100ৰ ভিতৰতে থাকিব দেতা তুমি মোৰ ৰিজাল্টটো লৈ সুখী নহয় নহয় একদম নহয় দেউতাও নিবিচাৰে তই আমাক এৰি হোষ্টেলত যোৱাটো মই জানো তই মোক হোষ্টেলত নিনিয় আইতাই মোক চব সঁচা কথা কৈ দিছে নহয় অথনি তই মোক ফুচুলাইহে আছিলি ৰুণ কোনে কৈছে মই সুখী নহয় বুলি তুমি আজি মোক যিমান সুখ দিছা যিমান গৌৰৱান্বিত কৰিছা তাৰ তুলনা পৃথিৱীৰ একো সুখৰ লগতেই কৰিব নোৱাৰি পিছে মই আজি যিমান সুখী সিমান দুখীও ৰুণ হোষ্টেললৈ গুচি যোৱাৰ পিছত মোৰ আৰু ঝুনৰ অৱস্থা কি হ'ব ন ঝুন মায়েতো ঝুন আৰু মোক খঙেই কৰি থাকে কাৰ্টুনো চাব নিদিয়ে খালি পঢ় গানে গাই থাকে বাইক ক'লেহে কিবা কৰিব দিয়ে সমস্যা কিন্তু গম্ভীৰ দেই ধনখুৰা তাকেইতো কি কৰা যায় এতিয়া মাকে তেন্তে মোৰ লগত লৈ যাওঁ নেকি তেতিয়া জুনৰ যি ইচ্ছা তাকে কৈ থাকিব পাৰিব ঘৰটোত তোমালোক দুয়ো গুচি গ'লে আমাক কোনে ভাত বনাই খুৱাব তাৰমানে ঝুনে মই ভাত বনাই দিয়াৰ কাৰণেহে মোক ভাল পায় নহয় মা মই তোমাক এনেও ভাল পাওঁ কিন্তু
তুমি মোক অনাবৰতে খং কৰি থকাৰ কাৰণেহে বেয়া লাগে। এটা পিছে আইডিয়া আছে। যদি মায়ে প্ৰমিছ কৰে যে মায়ে যোনজনী কাৰ্টুন চাবলৈ দিব আৰু অলপ অলপ বদমাছিও কৰিবলৈ দিব আৰু একেবাৰে খং নকৰে, তেতিয়া তই মোক হোষ্টেললৈ যাব দিবি? নিদিওঁ। কিয়? তই দেখোন কৈছিলি জোন অবিহনে ৰুণ আধৰুৱা। তেনেহ'লে ৰুণ অবিহনে জোনো আধৰুৱা আকৌ। হেৰি, আমাৰ ঝুনৰ লগত যে জুবলি, তাইৰ মাক দেউতাককো মাতি দিম দিয়ক। তেওঁলোকৰ ঘৰৰ সকলো অনুষ্ঠানতে আমাক মাতে। অঁ মাতিবা মাতিবা। এই ঝুনক যে টিউশ্যন কৰা ছাৰজন, অঁ। তেখেতৰ পৰিয়ালটোকো মাতি দিবা। অঁ, তহঁতি পাগল হৈছ নেকি? কিহৰ বাবে ইমান ডাঙৰ আয়োজন? টকা গছত লাগিছে নেকি? জোনৰো ভৱিষ্যতৰ কথা আছে। নহয় মানে মা, আমিনো কি কৰিছোঁ? ৰুণে ইমান ভাল ৰিজাল্ট কৰিছে, আপোন মানুহখিনিক মাতি ভাত এসাঁজ খুৱাব বিচাৰিছোঁ, যাতে সকলোৰে আশীৰ্বাদত তাই জীৱনত আৰু উন্নতি কৰিব পাৰে। সেয়াই আমাৰ কামনা। ইঞ্জিনিয়াৰ হোৱা পৰীক্ষাত পাছে কৰিছে, ইঞ্জিনিয়াৰ হোৱা নাই নহয়। তহঁতে যেনেকুৱাখনে কৰিছ, ছোৱালী যেন ইঞ্জিনিয়াৰ হৈহে আহিলে। ইমান ওপৰলৈ নুঠিবি ৰঞ্জন, অলপ মাতিলে নাম। ইমান হৈ হাল্লা উল্লাহ মালহ কি দৰকাৰ? মা, মোৰ ছোৱালীয়ে ক'তো কোচিং নোলোৱাকৈ, দেউতাকৰ 1 টকা অথলে নোযোৱাকৈ সৰ্বভাৰতীয় পৰীক্ষাত হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ লগত প্ৰতিযোগিতা কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। সেইটো এটা সৰু কথা নহয় মা, এইটো এটা ডাঙৰ কথা। আজি তাই ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চত পাছ কৰিছে, কাইলৈ তাই ইঞ্জিনিয়াৰ হৈ ওলাব, মোৰ দৃঢ় বিশ্বাস। মই বিচাৰোঁ আপুনি তাইক মুক্ত মনেৰে আশীৰ্বাদ দিয়ক। আৰু মানুহৰ সমাগমে যদি আপোনাক অশান্তি দিয়ে, তেন্তে ধন্দাকৈ মই আপোনাক 2 দিনৰ কাৰণে গাঁৱৰ ঘৰলৈ পঠিয়াই দিম। ধন্দাই কেইদিনমান পিছত আপোনাক গৈ লৈ আহিব। মই গাঁৱৰ ঘৰলৈ কিয় যাম? মই ক'লৈকো নাযাওঁ, ইয়াতে থাকিম।